নমস্কাৰ। আজিৰ ভিডিঅ'ত এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হ'ব। সেইটো হ'ল আশাবাদিতা বা যাক ইংৰাজীত হোপফুলনেছ বুলিও ক'ব পাৰি। আৰু ই আমাৰ জীৱনত কি কাৰণে গুৰুত্বপূৰ্ণ সেইখিনি কথা আজিৰ ভিডিঅ'ত আলোচনা কৰা হ'ব। আচ্ছা, আশাবাদিতা মানে কি? আশাবাদিতা হ'ল জীৱনৰ এটা গুৰুত্বপূৰ্ণ জীৱন দক্ষতা। সেই আশা আমি যিটো আশা কৰোঁ, যিটো আমি বিচাৰোঁ সেয়া বাস্তৱ ভিত্তিক হ'ব লাগিব। আৰু ইয়াৰ সৈতে কৰ্ম আৰু চেষ্টা জড়িত থাকিব লাগিব। কৰ্ম বা চেষ্টা অবিহনে বা আমি যদি কাম নকৰোঁ বা আমি যদি চেষ্টা নকৰোঁ, আমাৰ আশা কেতিয়াও বাস্তৱিত নহয়। আশা কেতিয়াও আমাৰ পূৰণ নহয়, এইখিনি কথা মনত ৰাখিব। আশাবাদিতা মানে কেৱল সকলো ভাল হৈ যাব বুলি ভাবি বহি থাকিলেই নহ'ব, বৰঞ্চ আমাৰ ভাল ভৱিষ্যত এটা সম্ভৱ, সেইটো প্ৰথমতে বিশ্বাস কৰি ল'ব লাগিব। আৰু সেই ভৱিষ্যত গঢ়ি তোলাত নিজৰ প্ৰচেষ্টাই ভূমিকা ৰাখিব পাৰে বুলি বিশ্বাস কৰিব লাগিব। মানে আশাবাদী মানে কি? আমাৰ এটা বিশ্বাস লাগিব যে ভৱিষ্যতে আমাৰ সকলো ঠিক হ'ব। আৰু তাক আগত ৰাখি, সেই বিশ্বাসক আগত ৰাখি নিজৰ প্ৰচেষ্টা কৰি যাব লাগিব, নিজে কাম কৰিব লাগিব, পৰিশ্ৰম অধ্যৱসায় কৰিব লাগিব। তেতিয়াহে আমাৰ সেই ভৱিষ্যতৰ মানে যি আশা, সেই আশা পূৰণ হ'ব। আচ্ছা, এতিয়া কথা হ'ল যে আশাবাদিতা কিয় গুৰুত্বপূৰ্ণ? হোপফুলনেছ কিয় ইম্পৰ্টেণ্ট? প্ৰথম কথা হ'ল যে আশাবাদিতা থাকিলে প্ৰতিকূলতা অতিক্ৰম কৰাৰ শক্তি বৃদ্ধি কৰে। চাওক, এতিয়া আমাৰ জীৱনত বিফলতা আছে, হতাশা আছে, বিভিন্ন বাধা আহে। সেইবিলাকৰ পিছতো পুনৰ থিয় হ'বলৈ বা পুনৰ আমাৰ কাম কৰি যাবলৈ এই আশাবাদিতাই আমাক সাহস দিয়ে। আজি আমি কিবা কামত বিফল হ'লোঁ, হয়তো কোনো পৰীক্ষাত বিফল হ'লোঁ, কিন্তু মই আশাবাদী যে নহয়, মই নেক্সট টাইম পৰীক্ষা দিলে পাছ কৰিমেই। গতিকে আমি নিজৰ কাম কৰি যাব লাগিব আৰু আশাবাদিতাই তাৰ কাৰণে আমাক সাহস দিয়ে। নেক্সট, কৰ্মৰ প্ৰেৰণা দিয়ে। যিসকলৰ মনত আশা থাকে তেওঁলোকে লক্ষ্য স্থিৰ কৰে, পৰিকল্পনা কৰে আৰু সেই লক্ষ্য পূৰণৰ বাবে অবিৰত চেষ্টা কৰে। ঠিক আছে, তেওঁলোকে লক্ষ্য স্থিৰ কৰে, আশা থাকে যে মই এটা চাকৰি পাম বা মোক চাকৰি এটা লাগে, সেইটো এটা আশা। এতিয়া চাকৰি পাবলৈ কিবা এটা লক্ষ্যটো স্থিৰ কৰিব লাগিব যে মানে মই চাকৰি পাবলৈ এইবিলাক কৰিব লাগিব, তেতিয়াহে মই লক্ষ্যত উপনীত হ'ব পাৰিম। তেওঁলোকে সেই হিচাপে পৰিকল্পনা কৰে আৰু লক্ষ্য পূৰণৰ বাবে অধ্যৱসায়ত জড়িত হয়। মানসিক সুস্থতা উন্নত কৰে। আশাবাদিতাই অসহায়তাৰ অনুভূতি কমাই মানসিক স্থিৰতা বজাই ৰখাত সহায় কৰে। যিসকল আশাবাদী মানুহ, তেওঁলোকৰ সদায় এটা মানে পজিটিভ মাইণ্ডছেট থাকে, সদায় এটা ধনাত্মক চিন্তাধাৰা থাকে তেওঁলোকৰ, যে মোৰ এতিয়া যিমানেই মোৰ জীৱন কঠিন নহওক কিয়, ভৱিষ্যতে মই নিজৰ লক্ষ্যত উপনীত হ'বলৈ কাম কৰি যাম। আৰু তাৰ ফলস্বৰূপে আশাবাদিতা থকা কাৰণে মানুহজনৰ কিন্তু মানসিক সুস্থতাও অক্ষুণ্ণ থাকে। সমস্যা সমাধানৰ ক্ষমতা বৃদ্ধি কৰে আশাবাদিতাই। জীৱনত বাধা আহিব, বাধা আহিলেও হাৰ নমনাকৈ নতুন পথ বিচাৰিবলৈ আশাবাদিতাই মানুহক উদ্বুদ্ধ কৰে। জীৱন কঠিন হয়, কঠিন হোৱা স্বত্বেও জীৱনত হাৰ নমনাকৈ আগুৱাই যাবলৈ আশাবাদিতাই আমাৰ সমস্যা সমাধানৰ ক্ষমতা বৃদ্ধি কৰে। আনক অনুপ্ৰাণিত কৰে। আশাবাদী ব্যক্তিয়ে অকল নিজে আশাবান নহয়, তেখেতে নিজৰ পৰিয়াল, বন্ধু বান্ধৱ আৰু সহকৰ্মীকক সাহস আৰু আত্মবিশ্বাস যোগাব পাৰে। এতিয়া কোনো এজন আশাবাদী ব্যক্তিটো নিজে আশাবাদী, এতিয়া পৰিয়ালৰ যদি কাৰো কোনোবা বিপদ হয়, তাত তেখেত সেইজনক অনুপ্ৰেৰণা দিব পাৰে। কোনো বন্ধু বান্ধৱ হওক বা কোনো সহকৰ্মী হওক, যদি কিবা সমস্যাত পৰিছে, সেই সমস্যা সমাধানৰ কাৰণে আশাবাদী ব্যক্তি এজনে তেওঁৰ বন্ধু হওক বা তেওঁৰ সহকৰ্মীক অনুপ্ৰাণিত কৰিব পাৰে। আশাবাদিতা, মনত ৰাখিব, আশাবাদিতা তেতিয়াহে ফলপ্ৰসূ যেতিয়া আমাৰ চিন্তাধাৰা বাস্তৱ ভিত্তিক হ'ব। এতিয়া ধৰক, মই ধৰি লৈছোঁ যে মোক চাকৰি এটা লাগে, মই হয়তো নিবনুৱা, সেয়া বাস্তৱ ভিত্তিক, সেয়া কোনো অসম্ভৱ নহয়। কিন্তু এতিয়া যদি ভাবিছে নাই, মই মানে চন্দ্ৰত গৈ থাকিম বা মংগল গ্ৰহত গৈ থাকিম, সেয়া কোনো বাস্তৱ ভিত্তিক নহয়, সেয়া যথেষ্ট কঠিন। হয়তো ভৱিষ্যতে সেইবিলাক সফল হ'বও পাৰে, কিন্তু এতিয়াই আমি ক'ব নোৱাৰোঁ, এতিয়াই কোনো গৈ চন্দ্ৰ বা মংগলত থাকিব নোৱাৰে। গতিকে আমাৰ আশা বাস্তৱ ভিত্তিক হ'ব লাগে। সাহস থাকিব লাগিব আমাৰ, অধ্যৱসায়, কঠিন পৰিশ্ৰম কৰিব পৰা হ'ব লাগিব। কৰ্ম আৰু চেষ্টা, আমি নিজৰ কাম কৰি থাকিব লাগিব আৰু আমাৰ চেষ্টাও অক্ষুণ্ণ ৰাখিব লাগিব, তেতিয়াহে আশাবাদিতাৰ পৰা আমি ফলপ্ৰসূ হ'ব পাৰিম। এটা সহজ ধাৰণা মনত ৰাখিব, সেয়া কি? আশাই কয়, আশা মানে কি? আশাই কয় যে এটা উন্নত ভৱিষ্যত সম্ভৱ। ঠিক আছে। সাহসে কি কয়? মই আজিৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ম। মানে এটা উন্নত ভৱিষ্যত সম্ভৱ, সেই দিশত, সেই লক্ষ্যত উপনীত হ'বলৈ মই আজি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ম।
কৰ্মই কি কয়, মই এতিয়া পৰৱৰ্তী পদক্ষেপ ল'ম। মানে অকল আশা থাকিলেই নহ'ব, সাহসো কৰিব লাগিব আৰু সাহস কৰিলেই নহ'ব, কামো কৰিব লাগিব। গতিকে তিনিটা অতি গুৰুত্বপূৰ্ণ বস্তু: আশাবাদী হোৱা, সাহস থকা আৰু কৰ্ম কৰি যোৱা। মই এতিয়া পৰৱৰ্তী পদক্ষেপ ল'ম। এই তিনিওটা গুণ একেলগে থাকিলে মানুহে জীৱনৰ প্ৰতিকূলতা অধিক সফলতাৰে অতিক্ৰম কৰিব পাৰে। আমাৰ জীৱনত বিভিন্ন প্ৰতিকূল পৰিস্থিতি আহে, কিন্তু আমি আশাবাদী হৈ সাহস কৰি যদি সেই প্ৰতিকূলতা নেওচিবলৈ যদি কৰ্ম কৰি যাওঁ, তেনেহ'লে আমি আমাৰ লক্ষ্যত উপনীত হ'মেই বা আমি জীৱনত সফল হ'মেই। সাৰাংশত ক'বলৈ গ'লে আশাবাদিতা মানে বাস্তৱতাক অস্বীকাৰ কৰা নহয়, যে বাস্তৱত যিটো আপোনাৰ মানে পৰিস্থিতি, তাক আপুনি অস্বীকাৰ কৰিব নোৱাৰে। বৰ্তমান আপোনাৰ সৈতে যি হৈ আছে সেইটো হ'বই। যদি কিবা বেয়া হৈ থাকে আপোনাৰ সৈতে, তেনেহ'লে আপুনি কি কৰিব, সেই বাধাক নেওচিব লাগিব। এই বাধাক নেওচিবলৈ হ'লে আপুনি কি কৰিব লাগিব? কৰ্ম আৰু অধ্যৱসায় কৰিব লাগিব। সাহস কৰি কৰ্ম আৰু অধ্যৱসায় কৰিব লাগিব। ই হৈছে বাস্তৱৰ কঠিন পৰিস্থিতিক স্বীকাৰ কৰি এই বিশ্বাস ৰাখিব পৰা যে অবিৰত চেষ্টা, অধ্যৱসায় আৰু সঠিক পদক্ষেপৰ জৰিয়তে উন্নতি সম্ভৱ। ঠিক আছে? মনত ৰাখিব, অবিৰত চেষ্টা। অকল আশাবাদী হ'লেই নহ'ব, অবিৰত চেষ্টাও থাকিব লাগিব, অধ্যৱসায় থাকিব লাগিব আৰু সঠিক পদক্ষেপৰ জৰিয়তে আমাৰ জীৱনত উন্নতি সম্ভৱ বা আমি জীৱনত যিকোনো প্ৰতিকূল পৰিস্থিতিক নেওচিব পাৰিম। গতিকে বন্ধুসকল, এইখিনি আছিল আশাবাদিতাৰ কথা। আশাবাদিতা কিয় গুৰুত্বপূৰ্ণ সেইখিনি কথা আলোচনা কৰা হ'ল। যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক কৰক, শ্বেয়াৰ কৰক। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰক। এনেধৰণৰ আন এটা ভিডিঅ'ত অতি সোনকালে লগ পাম। ধন্যবাদ।